হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু আজি যিহেতু স্কুল আছে, গতিকে ৰাতিপুৱা শুই উঠি গা পা ধুই মই ভাত বনালোঁ, দাইল বনালোঁ আৰু আলু ভাজি বনালোঁ আৰু টিফিনত দিয়াৰ কাৰণে পুৰি বনালোঁ। তাৰপিছত ছোৱালীজনী খাই মেলি স্কুল গ'ল। তাৰপিছত সি যোৱাৰ পিছত আকৌ সৰুজনীক মই স্কুল লৈ গ'লোঁ। তাৰ যিহেতু দেৰিকৈ স্কুল, তাৰপিছত স্কুলত থৈ আহি মেলি কাম বন কৰি আকৌ মই বজাৰ কৰিব গ'লোঁ। আজি চব্জি শেষ হৈছিলে, সেয়া বজাৰৰ পৰা আহি মেলি আকৌ তাক ল'ব গ'লোঁ। সেয়া দেখিছেনে, আজি আহোঁতে তাই পানী পুৰি লৈ আহিছে। পানী পুৰি আৰু এফালে হাতত আছে তাইৰ টফি। আৰু আজি তাইৰ খুব ফূৰ্তি, নহ'লে বস্তু নাপালে সি গোটেই ৰাস্তাটো কান্দি আহে। আজি তাইৰ পূৰা ফূৰ্তি। আৰু আহি মেলি লৈ মই তাক ধুনীয়াকৈ প্লেটত পানী পুৰি ওলাই দিলোঁ, যিহেতু তাই জ্বলা খাব নোৱাৰে, তাই চচ দি খাই আছে। আৰু তাক খাব দি মই দুপৰীয়াৰ ভাত বনোৱাত লাগিলোঁ। আৰু আজি আমাৰ দুপৰীয়াৰ ভাতৰ থালিত আছিলে মাংস, তাৰপিছত পাত শাকৰ ভাজি আৰু অলপমান চাটনি। আৰু ভাত পানী খাই মেলি আকৌ মই ভাবিলোঁ অকণমান কাম কৰোঁ। আৰু কাম কৰিব গ'লোঁ আৰু দেখিছেনে, সৰুজনীও মোৰ লগত কাম কৰি আছে, তাইও বোলে কৰিব। আৰু অকণমান কৰি মেলি আকৌ সন্ধিয়া ডাঙৰজনী ছোৱালীয়ে বোলে মেগী খাব, তাই মেগী বনালে। আপোনালোকে কিহেৰে চাহ খালে জনাব দেই। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ।